if triangles ABC and DEF, AB by EF equal to AC by DE, then triangle ABC similar to triangle DEF. If তলৰ কোনটো হলে তাৰমানে এই ট্ৰায়াঙ্গল দুটা সিমিলার হ'ব আমি কেনেকৈ চাম ট্ৰায়াঙ্গল দুটা সৰুকৈ আঁকি লম যেনেকৈ আঁকা A B C D E F ইয়াতে যেনেকৈ লিখা আছে এনেকৈ লিখিম A B C D E F ইয়াতে কি দি আছে AB by EF AB যদি এইটো হয় EF কোনটো এইটো তাৰপিছত তলৰ ওপৰত আছে AC হ'ল এইটো AC তলত কি আছে DE কোনটো এইটো এতিয়া চাম এই দুটাৰ মাজৰ এংগল কোনটো এইটো গতিকে এই দুটাৰ মাজৰ এংগল কোনটো এইটো তাৰ মানে A = E যেটো আছে হেতু হ'ব আমাৰ কাৰেক্ট অপচন ঠিক আছে বুজি পাইছানে